নমস্কাৰ মই প্ৰণীতা চুটিয়ালৈ আহিছে মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ চান্দা সংস্কৃতি আৰম্ভ কৰি দিছে কংগ্ৰেছে হাখনলৈ অহাই দে আৰু চান্দা সংস্কৃতি কংগ্ৰেছে আৰম্ভ কৰিছে এইখন যিখন ৰিসিপ্ট আপুনি দেখিছে এয়া হৈছে কংগ্ৰেছৰ উধৰবেন ব্লক কংগ্ৰেছ কমিটিৰ এইখন ৰিসিপ্টে প্ৰকাশ কৰিছে আসলতে কেনে ধৰণে চান্দা সংস্কৃতি তেওঁলোকে অৱলম্বন কৰিছে আনকি চৰকাৰী কাৰ্যসূচীৰ পৰাও তেওঁলোকে চান্দা উঠাইছে বুলি জানিব পৰা গৈছে ক'ত কেনেকৈ কংগ্ৰেছে চান্দা উঠাইছে খেহতীয়া খবৰ আমি লাভ কৰিছো বহু প্ৰতিক্ৰিয়া ইতিমধ্যে আহি পৰিছে আৰু খেহতীয়াকৈ মন্ত্ৰী পিয়ুষ হাজৰিকাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে হাখনলৈ নাহুতেই কংগ্ৰেছে চান্দা সংস্কৃতি আৰম্ভ কৰি দিছে যিটো চান্দা সংস্কৃতি আমাৰ চৰকাৰে বন্ধ কৰিছে চৰকাৰে বন্ধ কৰা চান্দা সংস্কৃতি কিন্তু অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে ৰাজ্যত এতিয়া চান্দা সংস্কৃতি আৰম্ভ কৰিছে বিভিন্নজনে এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ পেডত চলিছে চান্দা কালেকশ্যনৰ খেহতীয়া বহু আপডেট আমি লাভ কৰিছো চৰকাৰী কাৰ্যালয়ৰ পৰা আনকি ধন সংগ্ৰহ কংগ্ৰেছে কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে আৰু খেহতীয়াকৈ মন্ত্ৰী পিয়ুষ হাজৰিকাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ পেড আৰু মানি ৰিচিপ্ট ব্যৱহাৰ কৰি সংগ্ৰহ কৰা হৈছে চান্দা বিভিন্ন ঠাইৰ পৰা চান্দা উঠাইছে তেওঁলোকে উদাৰবন্দ ব্লক কংগ্ৰেছৰ পেডত চান্দা বিচাৰিছে কংগ্ৰেছে আৰু খেহতীয়াকৈ কিছুমান তেওঁলোকৰ ৰিচিপ্ট পোহৰলৈ আহিছে ফটো আমি দেখিছো বন বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে চান্দা সংগ্ৰহৰ পত্ৰ উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতিয়ে এই পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ পাছত পোহৰলৈ আহিছে সমগ্ৰ তথ্য কংগ্ৰেছৰ চান্দা সংস্কৃতিক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই যেটো চান্দা সংস্কৃতি বন্ধ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেহতীয়াকৈ যেটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এই সন্দৰ্ভত ষ্ট্ৰিক্টলি মানা কৰা হৈছে যে চান্দা সংস্কৃতি আমাৰ অসমত নচলিব যিসকল বিহু কমিটি আছে তেওঁলোককো চান্দা উঠাবলৈ মানা কৰা হৈছে আনকি যিসকল বিহু কমিটিয়ে বিহু পাতিবলৈ তেওঁলোকৰ টকাৰ অভাৱ হয় তেওঁলোকক আনকি চৰকাৰে টকা দিম বুলি কৈছে বিহু পাতিবৰ বাবে চৰকাৰে টকা দিব যিসকল পুৰণা বিহু কমিটি আছে আৰু তেওঁলোকৰ যাতে চান্দা কতো নুঠাই চান্দা সংস্কৃতি যাতে অৱলম্বন নকৰে তাৰ বাবে ষ্ট্ৰিক্টলি মানা কৰা হৈছিল কিন্তু এই চান্দা সংস্কৃতি কিন্তু অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে হাখনলৈ অহাই নাই আৰু চান্দা সংস্কৃতি আৰম্ভ কংগ্ৰেছে কৰিছে উদাৰবন্দ ব্লক কংগ্ৰেছ কমিটিৰ এখন বিশেষ ৰিচিপ্ট শেহতীয়াকৈ পোহৰলৈ আহিছে এই ৰিচিপ্টখনত 20,000 টকা তেওঁলোকে চান্দা উঠোৱা দেখা গৈছে যিটো ৰুপিজ আপুনি দেখিব আমি ওচিবটো দিবলৈ চেষ্টা কৰি আপুনি তাত দেখিলে গম পাব উদাৰবন্দ ব্লক কংগ্ৰেছ কমিটিৰ যিটো ৰিচিপ্ট সেই ৰিচিপ্টত 20,000 টকা জল পটকৈ লিখা আছে এয়া চাওক 20,000 টকা এখন ৰিচিপ্ট কংগ্ৰেছৰ ৰিচিপ্ট এয়া কংগ্ৰেছে এই চান্দা সংস্কৃতি এতিয়াতেই যদি কৰিছে তেনেহ'লে ভাবক পৰৱৰ্তী সময়ত যদি কংগ্ৰেছ শাসনলৈ আহিবলৈ হয় কেনে ধৰণৰ কাণ্ড কাৰখানা হ'ব ভাবক কংগ্ৰেছে এতিয়া চান্দা সংস্কৃতি এনেধৰণে কৰিছে চান্দা কালেকশ্যন কৰিছে বন বিভাগৰ কাৰ্যালয়লৈ চান্দা সংগ্ৰহৰ পত্ৰ প্ৰেৰণ কৰিছে উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতিয়ে প্ৰেৰণ কৰিছে এইখন পত্ৰ আৰু এইখন পত্ৰ এতিয়া ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ চান্দা সংস্কৃতিক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই তেওঁ কি কৈছে শুনক ময়ো পাইছোঁ ৰাতিপুৱাই কোনোবা এগৰাকী বন্ধুৱে মোক কংগ্ৰেছৰ নেতাৰ নামত আৰু কংগ্ৰেছৰ পেডত চান্দা তোলাৰ এখন কাগজ মোলৈকেও পঠাইছে আগতেতো তেনেকুৱা নাছিলে এইটো কি সংস্কৃতি মই নাজানো কিন্তু আমি এটা কাম কৰিছিলোঁ যে অসমত চান্দা সংস্কৃতি বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত আমি সফলো হৈছিলোঁ বহু দল সংগঠনে নিজৰ অনুষ্ঠানৰ বাবে এতিয়া চান্দা তোলা বন্ধ কৰিছিল কিন্তু কংগ্ৰেছে নতুনকৈ কি আৰম্ভ কৰিলে নাজানো এইটো ভাল হোৱা নাই মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম এইটো যাতে বন্ধ কৰে কাৰণ আকৌ এই চান্দা সংস্কৃতিয়ে লাহে লাহে কাজিয়ালৈকে নিব কাজিয়াৰ পৰা বন্ধ হ'লে কাজিয়া হ'লে অসমৰ পৰিৱেশ নষ্ট হ'ব সেইটো নকৰক তাৰ কাৰণে মই আহ্বান জনাইছোঁ চান্দা সংস্কৃতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্ধ কৰিছিল সকলোকে আহ্বান জনাইছিল আৰু বহুতে বন্ধও কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ কাৰণে বহুত দল সংগঠনে চান্দা তোলাটো বন্ধ কৰিলে আগতে যেনেকৈ নিউজ আহিছিল চান্দা তোলাৰ এতিয়া নাহে আগতে মাৰপিট হৈছিলে চান্দা তোলাৰ কাৰণে এতিয়া এইটো নহয় এতিয়া কংগ্ৰেছে নতুনকৈ হঠাৎ এটা আকৌ আৰম্ভ কৰিছে তাৰ ওপৰত কংগ্ৰেছেতো কৰিবই বেলেগেও কৰিব পাৰে কংগ্ৰেছ দলেতো কৰিবই বেলেগেও কৰিব পাৰে গতিকে দাবী ধমকি দিয়া বন্ধ দিয়া এটা নৈৰাজ্যৰ পৰিৱেশ কংগ্ৰেছে নকৰক তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ অসমৰ জনগণ অসমীয়া সমাজখনৰ লগতে বিভিন্ন সমাজত এই চান্দা সংস্কৃতিক পালন কৰি আহিছে আৰু চৰকাৰৰ ইয়াক ধিক্কাৰ দিয়ে আৰু কংগ্ৰেছে তাকে মানে এটা সংস্কৃতি হিচাপে লৈছে কংগ্ৰেছৰ এই সংস্কৃতি আজি নহয় আগৰ পৰাই আছে এতিয়া তেওঁলোকে আকৌ আৰম্ভ কৰিছে মই এইটোক ধিক্কাৰ দিছোঁ আৰু একচুৱেলি গৰিয়ানৰ পাতো একচুৱেলি এৰেজো হ'ব লাগে একচুৱেলি ময়ো পাইছোঁ ৰাতিপুৱাই কোনোবা এগৰাকী বন্ধুৱে মোক কংগ্ৰেছৰ নেতাৰ নামত আৰু কংগ্ৰেছৰ পেডত চান্দা তোলাৰ এখন কাগজ মোলৈকেও পঠাইছে
আগতেতো তেনেকুৱা নাছিলে, এইটো কি সংস্কৃতি মই নাজানো, কিন্তু আমি এটা কাম কৰিছিলোঁ যে অসমত চান্দা সংস্কৃতি বন্ধ কৰিব লাগে, আৰু এই ক্ষেত্ৰত আমি সফলো হৈছিলোঁ। বহু দল সংগঠনে নিজৰ অনুষ্ঠানৰ বাবে এতিয়া চান্দা তোলা বন্ধ কৰিছিল, কিন্তু কংগ্ৰেছে নতুনকৈ কি আৰম্ভ কৰিলে নাজানো, এইটো ভাল হোৱা নাই। মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম এইটো যাতে বন্ধ কৰে, কাৰণ আকৌ এই চান্দা সংস্কৃতিয়ে লাহে লাহে কাজিয়ালৈকে নিব, কাজিয়াৰ পৰা বন্ধ হ'ব।